সোমবাৰৰ পৰা কাজিৰঙাত অনুষ্ঠিত হৈছে আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্ট। আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমৰ পৰ্যটন ক্ষেত্ৰৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আয়োজন কৰা হৈছে এই মেলাত অংশগ্ৰহণৰ বাবে দেশ বিদেশৰ পৰ্যটন ক্ষেত্ৰৰ প্ৰতিনিধি তথা পৰ্যটক আহি উপস্থিত হৈছে অসমত। কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰালয়ে আয়োজন কৰিছে আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলা আৰু এই মেলাত অংশগ্ৰহণ কৰিছে প্ৰায় 2 শতাধিক দেশী বিদেশী প্ৰতিনিধিয়ে। কালি শিল্পী জুবিন গাৰ্গকো দেখিবলৈ পোৱা গ'ল এই মেলাস্থলীত আৰু বিভিন্ন কাৰ্যসূচী যিহেতু অনুষ্ঠিত হৈ আছে মেলাস্থলীত। গতিকে আমি গোটেই বিষয়টো সন্দৰ্ভত জানিবৰ বাবে মনোজ প্ৰতিম শইকীয়াৰ কাষলৈ আপোনালোকক লৈ যাব বিচাৰিছোঁ। মনোজ প্ৰতিম শইকীয়া, এই যি মেলাৰ আয়োজন কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্ট, তাৰ দৃশ্যাংশ আমাক দেখুৱাওক আৰু আজিৰ দিনটোত কেনেকুৱা কি কাৰ্যসূচী আছে সেয়াও জনাওক। নিশ্চয়কৈ ৰাজীৱ, আচলতে 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে কাজিৰঙাত অনুষ্ঠিত হৈছে আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলা আৰু আজি যিহেতু দ্বিতীয়টো দিন, আজি দিনৰ ভাগতে কিছু সময়ৰ পিছতে মুখ্যমন্ত্ৰীগৰাকী ইয়ালৈ উপস্থিত হ'বহি আৰু এই মুহূৰ্তৰ পৰিৱেশ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আমাৰ সৈতে এই মুহূৰ্তত যদি চোৱা যায় জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ আছে আমাৰ সৈতে, আমি তেওঁৰ সৈতে পোনে পোনে কথা পাতিবলৈ চেষ্টা কৰিম। দাদা, প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ। আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলাই কাজিৰঙাক কেনেধৰণে লাভান্বিত কৰিব, কি ক'ব? এইটো ভাল এটা উপস্থাপন হৈছে, নতুন বস্তু। চ' মই ভাবোঁ ইয়াৰ পৰা ভাল লাভ পাব। এইবাৰ টুৰিষ্টো বহুত আহিছে, অহা বছৰ আৰু আহিব। আৰু আনুষংগিক কিছুমান বস্তু আছে কাজিৰঙাত আমি কেনেকৈ ডেভেলপ কৰিব পাৰোঁ, সেইটো চৰকাৰে যদি চায়। আৰু আমিতো লাগি আছোঁ, মই আৰম্ভণিৰ পৰা আছোঁ কাজিৰঙাৰ লগত। অকল কাজিৰঙা বুলি নহয়, মই ডিব্ৰু চৌখোৱাতো আছোঁ, মই পানেৰী নামেৰি চব জেগাত মই লাগি আছোঁ। চ' ভাল কিবা এটা হ'ব বুলি ভাবিছোঁ, দেখাত তেনেকুৱা লাগিছে। কাজিৰঙা এতিয়া বিশ্বৰ দৰবাৰত পুনৰবাৰ যেন প্ৰতিষ্ঠা হৈছে। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী আহিছে, ৰাষ্ট্ৰপতি আহিছে, তেওঁলোকে ইয়াতে বাহৰ পাতি থাকি কাজিৰঙাত নৈশ যাপন কৰিছে। এনে অনুষ্ঠানসমূহৰ পৰা কাজিৰঙাই কি আশা কৰিব পাৰে বা কেনেধৰণে কাজিৰঙা আগুৱাই যাব পাৰে? কাজিৰঙা এনেও বহুত উন্নতি হৈছে, মই লাষ্ট 15 বছৰ যিমান দেখিছোঁ। চ' এতিয়া মই ভাবোঁ যদি বেলেগ বেলেগ পদক্ষেপ লয় সকলোৱে, তেতিয়া আৰু আগুৱাই যাব। আৰু আমাৰ আৰ্টিষ্টসকলটো সদায় আছেই কাজিৰঙাৰ লগত। আমি ছেভ ৰাইনো ছেভ আছাম কৰিছিলোঁ, বহুত ডাঙৰকৈ কৰিছিলোঁ। তেতিয়া খুব বেয়া অৱস্থা আছিলে কাজিৰঙাৰ। এতিয়া এইবাৰ দেখিছোঁ আৰু বহুত নতুন উন্নতি হৈছে, নতুন নতুন ৰেষ্টুৰেণ্ট, হোটেল, হোমষ্টে, চব বস্তু হৈছে। চ' ইটছ এ গুড চাইন। মই ভাবোঁ আগুৱাই যাব কাজিৰঙা। সেইটো দৰকাৰ বাৰু, সেইটো মই 15 বছৰ আগতে কৈছিলোঁ যে এইটো বস্তু কিয় হোৱা নাই। এতিয়া দেখিছোঁ এইবাৰ হৈছে। আৰু মই 2 বছৰমান আগতেও আহিছোঁ বাৰু কাজিৰঙা, থাকি গৈছোঁ ইয়াত। চ' মই ভাবোঁ এইটো ভাল এটা পজিটিভ চাইন আমাৰ কাৰণে। চবেই আগুৱাই যাওক কাজিৰঙা। পৰ্যটক আহিবই, পৰ্যটকসকলে কাজিৰঙা জাতীয় অৰ্কিড উদ্যান আৰু হাতীখুলি চাহ বাগিচাও দৰ্শন কৰিব। হাতীখুলিটো আকৌ মই ইণ্টাৰেষ্টিংলি মই হাতীখুলিত বুলি নাজানো, কিন্তু মই আজি আহিয়ে গম পাইছোঁ। ইয়াত মোৰ ককাই চাকৰি কৰিছিলে, মোৰ মাৰ দেউতাক। মোৰ মাৰ জন্ম ইয়াত, মোৰ মামাৰ জন্ম ইয়াত, আমাৰ গোটেই ফেমিলিটো জন্ম ইয়াত। মই সৰুতে আহোঁ, মোৰ তেতিয়া ককা ঢুকালে। ককা ঢুকোৱাৰ পিছত ককাৰ ভায়েকে চাকৰি পালে ইয়াত হাতীখুলি বাগানত। চ' তেতিয়া আমি মাজে মাজে আহোঁ থাকিবৰ কাৰণে, এদিন দুদিন। চ' মোৰ এটা সম্পৰ্ক আছে হাতীখুলিত। চ' আকৌ ঘূৰি আহি ভাল লাগিছে। আচলতে মোৰ মাৰ জেগা হাতীখুলি। শেহতীয়াকৈ যদি চোৱা যায়, এতিয়াও ঘৰটো আছে য'ত মাহঁতৰ জন্ম হৈছিলে। এতিয়া মই দেখুৱাই দিব পাৰোঁ, মানে মোক খুলিলে মই এইটো ঘৰ, তাত আহি থাকোঁ আমি সৰুতে আগতে। মোৰ মাৰ জন্ম ইয়াত। হা? সেইটো বাৰু গৰিমা ঘৰৰ পৰা গোলাঘাট, ওচৰে পাজৰে আৰু গোটেই। শেহতীয়াকৈ গড় হত্যা সম্পূৰ্ণৰূপে বন্ধ হৈছে বুলি ক'ব পাৰি। অলমষ্ট। সেইটো এটা সময়ত খুব বেছি হৈছিলে। আমি বিশেষকৈ মই মানে বহুত যুদ্ধ কৰিলোঁ গড় হত্যা এগেইনষ্টত। তাৰপিছত দেখিলোঁ লাহে লাহে ভাল হ'ল বস্তুটো, এতিয়া অলমষ্ট নাই ইয়াত। আৰু সেইটো আটাইতকৈ পজিটিভ এটা লক্ষণ যে আমি গড় হত্যা বন্ধ কৰিব পাৰিছোঁ, আমি সকলোৱে মিলি। সেইটো গোটেই অসমৰ ৰাইজক ধন্যবাদ দিছোঁ। পৰ্যটক যথেষ্ট সংখ্যক কিন্তু বৰ্তমান বৃদ্ধি পাবলৈ ধৰিছে কাজিৰঙাত। সেইটো বঢ়িয়া কথা, সেইটো লাগে, সেইটো আমাক নহ'লে কেনেকৈ হ'ব। কাৰণ নেশ্যনেল পাৰ্ক এখন ৱৰ্ল্ডৰ ওৱান অফ দ্য বেষ্ট।
গোটেই পৃথিৱীত কাজিৰঙা চিনি পায় চবে চ' মানুহ যিমান আহিব আমাৰ ইমান ভাল আমাৰ ভিজনছবিলাক চেঞ্জ হ'ব মানুহ আহিব মানুহে চাব ফিনেন্সিয়েলি ভাল চব কথা চ' আৰু পৰ্যটক অহাটো বিচাৰোঁ বাঘ বাঢ়িছে বুলি শুনিছোঁ এইবাৰ সেইটো এটা ভাল পজিটিভ কথা আৰু মই নিজে বাঘ ভাল পাওঁ মই বাঘ পুহিছিলোঁ মই 2 বছৰ সেইটো বহুতে নাজানে তামোলপুৰত থাকোঁতে আছিলে চ' গোটেই বস্তুবোৰ আগবাঢ়ি যাওক সেইটো বিচাৰোঁ ধন্যবাদ জনাইছোঁ এয়া আছিল অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ আৰু এই মুহূৰ্তৰ পৰিৱেশ আমি দেখুৱাবলৈ ভিডিঅ' জাৰ্নেলিষ্ট কৈলাশক মই এইখিনি মুহূৰ্তত অনুৰোধ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত আমাক পৰিৱেশ দেখুওৱাৰ বাবে সেই পৰ্যটন মাৰ্টৰ পৰা মনোজ প্ৰতিম শইকীয়া